ইনচাৰাক তহঁতি মা বেহেন চব একলগ কৰি পেলালি গানটোত না ছাৰ यस तेरा नाम तुम हमको নো ছাৰ নো এজন ঢকা খোৱা প্ৰেমিক হিচাপে এইটোৱে গাব তোৰে নাম হাৰামজাদি মোৰ ক'বলৈ একোৱে নাই ল'ৰাহঁত ফেচবুক কি ইনষ্টাগ্ৰাম কি এজন দাদা আছে সেইজনে এই গানবিলাক লিখি লিখি গাই গাই বেয়া ফালি থাকে বাৰু যি কি নহওক সুৰৰ লগত গান পেৰডি হিচাপে বেয়া দিছে গানতেই গান ছাৰ এইবাৰ মাৰ্কেটত ওলাইছে গৰু মাংসৰ গান ওলালে মানে ওলালে ছাৰ আৰু কোনে উলিয়াইছে গম পায় এই আপোনালোকক ফটোখন দেখুৱাই দিছো সেই সিদিনা যে মিয়া গান গাই মেলি একদম এৰেষ্ট হৈছিলে আলতাফ হুছেইন সেইজনৰ এইজনো কম বস্তু নহয় গানটো শুনি লওক না ছাৰ প্ৰথমে অকে ঐ কিহৰ ৰাজনীতি দেখো কিহৰ ৰাজনীতি গৰু মাংস বন্ধ কৰি কিনো পাম আমি কিহৰ ৰাজনীতি দেখো কিহৰ ৰাজনীতি গৰু মাংস বন্ধ কৰি কিনো পাম আমি আমাৰ আন কোনো ইছু নাই নাকি চাবলৈ দৰকাৰ গৰু মাংস বন্ধ কৰি কি লাভ হ'ব আমাৰ গৰু মাংস বন্ধ কৰি কিনো লাভ হ'ব যে আমাৰ ঐ কিহৰ ৰাজনীতি দেখো কিহৰ ৰাজনীতি গৰু মাংস বন্ধ কৰি কিনো পাম আমি মই বাৰু গানটো আগতে শুনা নাছিলো গাইস এইটো আছিল আলতাফ হুছেইনৰ গৰু মাংসৰ গান বোলে আও হৰি আও ৰাম কিছুমানে কয় যিমান যি কৰিলা আমি গৰু মাংস খাম কুল ছাৰ কেনেকুৱা কুল এইটো এই ল'ৰা মানে ছাৰ এতিয়া ধান দোৱাৰ বতৰ আঘোণৰ বতৰ ধাননিৰ বতৰ ধান অনাৰ বতৰ চব বতৰ তাতে কি হ'ল তাতে হে বোলো ধান কুটোৱা মিল হে কাৰেণ্টৰ দিব লাগে বিল হে আজিকালি ছোৱালীয়ে পথাৰত ধান কাটিবলৈ নেযায় মাত্ৰ বনাবলৈ যায় হাতত কাঁচিখন লৈ ইনষ্টাগ্ৰামৰ কাৰণে চালিয়া ৰীল নহয়নো কি আজিৰ যুগৰ কথা বোলো ধান ধাক নেদাক কাটক নেকাটক মতলব নাই কিন্তু ইনষ্টাগ্ৰামৰ ৰিলছটো মেইন ইনষ্টাগ্ৰামৰ ৰিল বনোৱাটো দিছ ইজ প্ৰাইমেৰী ধান কটাটো ছেকেণ্ডেৰী তাকে যুগ পৰিৱৰ্তন হৈছে নহয় ল'ৰাহঁত অলপ আপগ্ৰেড হৈছে আৰু আগতে না কিবা মোবাইল আছিলে না ইনষ্টাগ্ৰাম আছিলে না ফিনষ্টাগ্ৰাম একোতো চিনিয়ে নাপায় বোলো আজিকালি এইবিলাক ওলাইছে যেতিয়া অকণমান দেচোন দে হ'ব নহয় জানো পাও তাকে ছাৰ একদম আৰু এটা কথা ভন্টি বোলো তুমি ধান কাটিবলৈ জানানে হে যদি জানা কমেণ্ট এটা তলত কৰি দিবা আৰু যদি কমেণ্ট কৰিছা তেন্তে তোমাকে কৈছো শুনা প্ৰেমত পৰিলে উঠে হেনো গালত শাল মইনা মায়ে বিচাৰি ফুৰিছে তোমাৰ দৰে ধান কাটিব জনা এজনী কইনা এইটো বৰ বেয়া দিলি দে ল'ৰা কচোন ক আকৌ এবাৰ শুনি মজা লাগিলে হয় নেকি ছাৰ ৰ'ব দিছো আকৌ এবাৰ প্ৰেমত পৰিলে উঠে হেনো গালত শাল মইনা মায়ে বিচাৰি ফুৰিছে তোমাৰ দৰে ধান কাটিব জনা এজনী কইনা তামান হৰি তই যে প্ৰথমতে এটা মাৰিছিলি সেইটো ভাল লাগিছে মজা ধান কুটোৱা মিল কাৰেণ্টৰ দিব লাগে বিল আজিকালি ছোৱালীয়ে পথাৰত ধান কাটিবলৈ নেযায় মাত্ৰ বনাবলৈ যায় হাতত কাঁচিখন লৈ ইনষ্টাগ্ৰামৰ কাৰণে চালিয়া ৰীল হয়নে ক হয় ছাৰ একদম সঁচা কথা বোলে ধান দোৱাৰ বতৰ গাহৰি মাংসৰ খবৰ লগত লাই পাতৰ জতৰ মটৰ খাবা পথাৰৰ মাজত গতৰ ফতৰ এই চাট আকৌ মাৰ্কেটত ক'ৰ পৰা টপকিলেহে নহয় ছাৰ বোলে কথাটো হ'ল এনেকুৱা ধৰণৰ কিনো পিয়াজে ভাজিছে গাহৰি মাংস গোন্ধাইছে গাহৰি মাংস গোন্ধাইছে জিভা পানী পৰি গ'ল মোৰ লগত ধনিয়া পাত দিছা যেন লাগিছে লাই শাকৰ গোন্ধ মাৰিছে
ইয়ে হে না বাদ গাহৰি মাংসৰ কামাল ধামাল চামাল ঘামাল মামাল খাই দে বাপেকে হয় ছাৰ গাহৰি মাংস ক'লে বেলেগ এটা ইমোচন লাই শাকৰ লগত বেলেগ এটা ইমোচন নতুন আলুৰ লগত বেলেগ এটা ইমোচন শুকান গাহৰি বেলেগ এটা ইমোচন তিলত দিয়া গাহৰি বেলেগ এটা ইমোচন পাতত দিয়া গাহৰি বেলেগ এটা ইমোচন পুৰি খোৱা গাহৰি বেলেগ এটা ইমোচন বইলিং গাহৰি বেলেগ এটা ইমোচন মাক চাই প্ৰাইভেট ইণ্ডিয়া লিমিটেড তই সঁচা কথা কলি গাহৰি মানে এটা বেলেগ ইমোচন মাক চকলাই প্ৰাইভেট ইণ্ডিয়া লিমিটেড বেলেগ কোম্পানী নাম দে এইটো ক'ত পালি ঐ ল'ৰা নতুনকে টপকিছে ছাৰ এইটো গাহৰি মাংস প্ৰাইভেট ইণ্ডিয়া লিমিটেড কাৰণ গৰু মাংস বন্ধ গাহৰি মাংসৰ প্ৰচাৰ যদি ওলাই আছে যে ছাৰ টপকি গৈছে আৰু তৰ পৰা মজা বাৰু যি কি নহওক দে আজি শুনিলো বহুত কিটা ধুনীয়া ধুনীয়া ধান কটা ধান দোৱাৰ ডায়লগ শুনিলো গৰু মাংসৰ গান শুনিলো লাষ্টত মাক চকলাই মাক কি কৈছিলি তহঁতি কি প্ৰাইভেট ইণ্ডিয়া লিমিটেড মাক চাই প্ৰাইভেট ইণ্ডিয়া লিমিটেড মাক চকলাই প্ৰাইভেট ইণ্ডিয়া লিমিটেড গাহৰি মাংস প্ৰাইভেট ইণ্ডিয়া লিমিটেড হ'ব দে আৰম্ভণি গীত হওক কলেজিং ৰেডি 1 2 3 গো দুম ছাগলী দেখিলে তোলেহে মনত পৰে কুকুৰে খেদিলে বাপেৰে খেদা যেন